নমস্কাৰ। আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। এই পিঠাটো আপোনালোকে ঘৰত কম বস্তুৰে কম সময়ত এইদৰে বনাব পাৰিব, অতি সোৱাদ লগা। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। পিঠাটো বনাবলৈ বাতিটোৰে এবাটি চাউলৰ গুড়ি লৈছোঁ। মই কেঁচা চাউলৰ গুড়ি লৈছোঁ। ইয়াত মই আধা কাপৰ বেছি নাৰিকলৰ গুড়ি লৈছোঁ। একেটা কাপৰে জোখ দেখাই দিছোঁ। সামান্য পৰিমাণৰ নিমখ দি দিছোঁ। ইয়াত মই 3 চামুচ চেনি দি দিছোঁ। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দিব, কম বেছি পৰিমাণেও দিব পাৰিব। ইয়াত মই ডাঙৰ চামুচেৰে 1 চামুচ মিল্ক পাউডাৰ দি দিছোঁ। এতিয়া এই গোটেইখিনি মই এইদৰে মিলাই লওঁ। এইদৰে মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই গাখীৰ লৈছোঁ। মই আধা কাপ জোখতে গাখীৰ লৈছোঁ। গাখীৰখিনি আপোনালোকে একেবাৰে নিদিব, এইদৰে ল'ব। কম কমকৈ দি এইখিনি মিলাই ল'ব লাগিব। এইদৰে কম কমকৈ দিব। গাখীৰ আপোনালোকৰ শুকান চাউলৰ গুড়ি হ'লে বেছিও লাগিব পাৰে। এইদৰে কেৱল মিলাই ল'ব। মই জোখটো দেখাই দিম আপোনালোকক। মই ভালদৰে এইদৰে মিলাই ল'ব, যাতে এইদৰে আপোনালোকে এইদৰে বান্ধ খাই যায়। আকৌ এইদৰে দিলে জৰজৰীয়া হৈ যোৱালৈ এইদৰে ৰেডি কৰি ল'ব। আৰু গাখীৰ মই আধা কাপ লৈছিলোঁ, ইয়াৰে ৰৈ গ'ল 2-3 চামুচ জোখত। গাখীৰটো আপোনালোকৰ চাউলৰ গুড়িখিনিৰ যিমান লয়, আৰু শুকান চাউলৰ গুড়ি ল'লে অলপ বেছি লাগিব। এইদৰে মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই চালনী এখন লৈছোঁ। এতিয়া ইয়াতে এইদৰে চালি ল'ব লাগিব। চালি ল'লে পিঠাটো খাবলৈ খুবেই টেষ্টি হয়, আৰু পিঠাটো দেখিবলৈও ভাল হয়। এইদৰে চালি ল'ব। মই চালনীত এইদৰে চালি ল'লোঁ। দেখিছেনে? এইদৰে মিহি হৈ যায়। আপোনালোকে চালনীত চালি ল'ব। 2টা বাতি লৈছোঁ। বাতিত মই ঘি লগাই ল'ম। আপোনালোকে ঘি নাথাকিলে ৰিফাইনো এইদৰে লগাই ল'ব পাৰে। দেখিছেনে? এইদৰে ঘি লগাই ল'লে পিঠাকেইটা আৰু বেছি খাবলৈ সোৱাদ লগা হয়। এইদৰে মই ঘি লগাই ল'লোঁ। এতিয়া ৰেডি কৰি থৈ দিয়া পিঠাখিনি, গুড়িখিনি মই এইদৰে বাতিটোত দি ল'ম। এইদৰে মই ডাঙৰ বাতি লৈছোঁ। আপোনালোকে সৰু বাতি থাকিলে সৰু বাতিও ল'ব পাৰে। এইদৰে লৈছোঁ। মই এইদৰে দি ল'লোঁ। এতিয়া গোটেই 2টা বাতিয়ে এইদৰে সমান কৰি ল'ম। লৈ এইদৰে অলপ হেঁচি দিব লাগিব। বেছিও নহয়, অলপ এইদৰে হেঁচি দিব। এইদৰে দেখিছেনে? এইদৰে আপোনালোকে ৰেডি কৰি ল'ব। এইদৰে মই বাতি 2টা ৰেডি কৰি ল'লোঁ। মই চচপেন এটাত 1 গিলাচ পানী উতলাই লৈছোঁ। ষ্টেণ্ড এডাল দি দিছোঁ। এতিয়া মই ইয়াতে বাতি 2টা এইদৰে দি দিম। মই ঢাকনিৰে ঢাকি দিম। কাপোৰ এখন এইদৰে কটন কাপোৰ এখন দি দিছোঁ, যাতে পানীৰ টোপাল পিঠাত নপৰে। 10 মিনিট সময় এইদৰে থৈ দিম। 10 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। 10 মিনিট সময় হৈ গ'ল। এতিয়া চাই ল'ম। দেখিছেনে? পিঠা ভালদৰে হৈ গৈছে। এতিয়া নমাই এইখিনি মই ছাইড কৰি ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। মই গেছত পেন এখন দি দিছোঁ। ইয়াতে 3 চামুচ জোখত মই পানী দি দিছোঁ।
এয়া গুড় লৈছোঁ, গুড় মই এয়া বাতিটোৰে আধা বাতি দি দিছোঁ। এতিয়া গুড়খিনি উতলাই নাথাকোঁ, পানীৰ লগত গলাই ল'লেই হৈ যাব। এয়া গুড়খিনি পানীৰ সৈতে ভালদৰে মিলি গৈছে আৰু উতলাই থাকিব নালাগে। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। এইপিনে মই গেছত এয়া কেৰাহী এখন দি দিছোঁ, গেছ অফ কৰাই আছে। এতিয়া মই এয়া একাপ গাখীৰ দি দিছোঁ। ইয়াত মই 1.5 চামুচ কৰ্ণফ্ল'ৰ দি দিম। এইদৰে এতিয়া মই এইখিনি ইয়াতে মিক্স কৰি লৈ ল'ব লাগিব গাখীৰৰ সৈতে। গেছটো অফ কৰি আপোনালোকে এইখিনি কৰিব। এইখিনি মই ভালদৰে মিক্স কৰিলোঁ। এতিয়া ইয়াতে দি দিম মই এয়া গুড়খিনি। গুড়খিনি মই এয়া ঠাণ্ডা হৈছে, এইদৰে দি ল'ব। এতিয়া গুড়খিনিও গেছ অফ কৰিয়ে এইখিনিও ইয়াতে মিলাই ল'ম। এইদৰে এয়া গুড়খিনি মিলাই ল'লোঁ। এতিয়া মই গেছ অন কৰি ল'ম। এয়া মই গেছ অন সেইদৰে গেছ অন কৰি লৈ ল' ফ্লেমত এইখিনি মই উতলাম। কিমান জোখত ৰখাব লাগে মই আপোনালোকক দেখাই দিম। এইদৰে লৰাই থাকিব, নহ'লে লাগি ধৰিব কেৰাহীত। ইয়াত মই অলপ ফ্লেভাৰৰ কাৰণে ইলাইচি গুড়ি দি দিছোঁ। এইদৰে লৰাই থাকিব লাগিব, নহ'লে তলত লাগি ধৰিব। এইদৰে ল' ফ্লেমত আপোনালোকে লৰাই থাকিব। এয়া ডাঠ হৈ আহিছে, এয়া দেখিছেনে? আৰু অলপ ডাঠ কৰি ল'ব লাগিব। এয়া দেখিছেনে? এইদৰে যেতিয়া উতলিব তেতিয়াই জানিব আপোনালোকে এইখিনি ৰেডি হৈ গৈছে। এতিয়া গেছ অফ কৰি মই নমাই লওঁ। এইখিনি মোৰ হৈ গ'ল। এতিয়া মই এয়া পিঠাৰ বাতি দুটা লৈছোঁ। এইখিনি আপোনালোকে গৰমে গৰমে লগে লগে দি দিব, নহ'লে ঠাণ্ডা হ'লে এইখিনি ডাঠ হৈ পৰিব। এইদৰে খুব টেষ্টি পিঠা এটা আপোনালোকে এইদৰে ঘৰত সহজতে বনাব পাৰিব। এইদৰে মই পিঠাৰ বাতি দুটা ৰেডি কৰি ল'লোঁ। 15 মিনিট সময় মই ঠাণ্ডা হোৱাৰ কাৰণে পিঠা ঠাণ্ডা হৈছে। এতিয়া মই বাতিৰ পৰা উলিয়াই ল'ম। এইদৰে ছাইডকেইটা অলপ এয়া দেখিছেনে? এইদৰে এৰ খাই আহিব। এয়া দেখিছেনে কিমান ধুনীয়া হয়? এতিয়া মই পিঠাটো বাতিটোৰ পৰা এয়া উলিয়াই লওঁ। এটা হৈ গ'ল। এইটো এইদৰে উলিয়াই ল'ম। এয়া মই দুইটা পিঠা এইদৰে উলিয়াই ল'লোঁ। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে। আপোনালোকে এইদৰে অতি সোৱাদ লগা পিঠা এটা কম সময়ত এইদৰে বনাব পাৰিব। এইদৰে বনাই খাই আপোনালোকে কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।